আজি আমি পিকনিক খাব আহিছোঁ ই ৰিক্সা সন্থাৰ পৰা পাণ্ডাঘাট চুইচ গেটত আৰু চবেই হাঁহ মাৰি আছে। এইফালে এওঁলোকে কিবা কাৰণে কাম কৰি আছে ৰ'ব চাইছোঁ। এয়া হেমদাই চৌকা খুন্দি আছে আৰু আমাৰ কেদাৰ প্ৰভুই জুই জ্বলাই আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া মিলনে স্কিন টানি আছে। এই আমাৰ হেমৰ প্ৰভুৰ হাঁহি। এয়া আমাৰ শৰ্মাদাই কিছু ডাইৰেকশ্যনত আছে, ডাইৰেকশ্যন দি আছে তেওঁ থিয় হৈ। এয়া আমাৰ চৌকা খুন্দা হোৱাই নাই, আৰম্ভণি হৈছেহে আমাৰ। গাড়ীবোৰ এনেকৈ ছাইডত থৈ দিছোঁ। চবখিনি গাড়ী অহা নাই আমাৰ, কেইখনমান গাড়ীহে আহিছে আৰু গাড়ী আহিব বাকী আছে। গোটেই শুই থকাকেইটাই প্লাষ্টিকত শুই আছে। বিভিন্নজনৰ কামৰ ব্যস্ত হৈ আছে। এয়া আমাৰ প্ৰদীপ কাই হাঁহ বাচি আছে আৰু এইফালে মিলনে হাঁহটো কাটি আছে। এইফালে আমাৰ কিছু ৰেডি হ'লেই, মাংস আধা আধি কাটা হৈছে আমাৰ আৰু অলপ বাকী আছে। এইখিনি হ'লে আমাৰ হৈ যাব আৰু। এইফালে ভাত বনাই আছে। ইয়া হেমদাই মাংস পুৰা বনাই আছে আৰু হাঁহৰ মাংস মেইন, হাঁহৰ মাংস পুৰা বনাই আছে। এয়া সত্যদাই ভাতৰ পানী গৰম কৰি আছে। সত্যদাই পুৰা লাগি আছে। এইফালে দুয়োটাই চোলা তোলা খুলি লৈ পুৰা বনোৱাত ব্যস্ত। এওঁলোকে কথা ক'ব সময় নাই। চব বনোৱা চনোৱা হৈ গ'ল। এতিয়া আমাৰ খোৱা পাল। গোটেইকেইজনে বহি লৈছোঁ লাইনকৈ। এতিয়া আমাৰ খোৱাৰ সময়। খাই মেলি আৰু সোনকালে ঘৰত যাব লাগে আৰু এতিয়া আমি গোটেইকেইজনে ড্ৰাইভাৰ হয় ই ৰিক্সাৰ। আমি গোটেইকেইজনে মিলা প্ৰীতি কৰি হাঁহি ফূৰ্তিৰে খানা আমি খাব আৰম্ভ কৰিছোঁ আৰু কোনো হুলস্থুল পৰিৱেশ নাই আমাৰ। আমি সুন্দৰভাৱে খানা খোৱাত ব্যস্ত। এইফালে নিপেন দাই মাংস বিলাই আছে। এইফালে শৰ্মাদাই কিবা চাই আছে। এইফালে হেমদাই ভাত বিলাই আছে। এতিয়া আমাৰ খোৱা হ'ল, ভাত পানী খাই আৰু যাব ওলাইছোঁ। চুইচ গেটটো অকণমান দেখাওঁ বুলি আপোনালোকক আহিলোঁ। বহুত ডাঙৰ চুইচ গেট হয় এইটো আৰু ঠাইখিনিও নিস্তব্ধ। আমাৰ যিখিনি আমি আহিছোঁ তাৰ পৰা সেইখিনি মানুহে, বাহিৰা মানুহ নাই। সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, ভাল লাগিলে আহি। ধন্যবাদ।